নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰীসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাত্ৰীসকল বিদ্যালয় পৰিচালনা সমিতিখন হৈছে বিদ্যালয়খনৰ উত্তৰণৰ প্ৰধান চালিকা শক্তি আৰু যেতিয়ালৈকে এখন বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে বিদ্যালয়খনৰ সৈতে সঠিকভাৱে কাম কৰিব বা বিদ্যালয়খনৰ লগত সংগঠিত হৈ পৰিব তেতিয়া কিন্তু সেই বিদ্যালয়ৰ সকলো দিশৰ উত্তৰণ হোৱাটো নিশ্চিত। ছাত্ৰীসকল এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম, বিদ্যালয় পৰিচালনা সমিতিৰ সভাবিলাক সময়ে সময়ে আপোনালোকৰ বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। মাহেকীয়া সভা অনুষ্ঠিত হয় বছৰত আৰু ইয়াৰ উপৰিও ত্ৰৈমাসিক যিবিলাক সভা যাক ইংৰাজীত কোৱাৰ্টাৰলি মিটিং বুলি কোৱা হয় SMCৰ, তো সেই সভাবিলাকো অনুষ্ঠিত কৰা হয়। ছাত্ৰীসকল যোৱা 20 মে তাৰিখে সেন্টিনেল পেপাৰত এটা বাতৰি ওলাইছিলে। এইটোৱে আছিল সেই বাতৰি আৰু শিৰোনাম আছিল স্কুল ডিৰেক্টেড টু কণ্ডাক্ট কোৱাৰ্টাৰলি মেনেজমেণ্ট কমিটিজ মিটিং। আৰু এই যি বাতৰি সেই বাতৰিটোতে সকলোখিনি কথা বিৱৰি লিখিছিলে বিদ্যালয় পৰিচালনাৰ যি সমিতিৰ যি ত্ৰৈমাসিক সভা অনুষ্ঠিত কৰিব লাগে তাৰ সম্পৰ্কত। তাৰ পৰৱৰ্তী এই অংশখিনিত এটা কথা উল্লেখ কৰিছিল, সেই কথাখিনি ক'বলৈ চেষ্টা কৰিম। CRCCs of their respective districts to attend the quarterly SMC meeting of the schools in their respective clusters without fail. The CRCC concerned will be primarily responsible for the smooth conduct of the meeting, the letter added. অৰ্থাৎ কৈছে যে CRCC সকলে সেই যিসকল তেওঁৰ অধীনৰ যিটো ক্লাষ্টাৰ সেই ক্লাষ্টাৰৰ যিবিলাক SMC কোৱাৰ্টাৰলি মিটিং অনুষ্ঠিত হ'ব তাক বাধ্যতামূলকভাৱে তেওঁলোক উপস্থিত থাকিব লাগিব আৰু তেওঁৱে এই যাতে এইবিলাক যি কোৱাৰ্টাৰলি মিটিংবিলাক অনুষ্ঠিত হ'ব যাতে স্মুথ কণ্ডাক্ট কৰাই আগবঢ়াই লৈ যায় সেইখিনি দায়িত্বও তেখেতৰ থাকিব। ছাত্ৰীসকল এতিয়া হওক এই যি SMCৰ যি থাৰ্ড কোৱাৰ্টাৰলি মিটিংবিলাক অনুষ্ঠিত হ'ব সেই সম্পৰ্কেও এখন পত্ৰ আহিছিল, সেই পত্ৰখন এবাৰ চাবলৈ চেষ্টা কৰোঁ। ছাত্ৰীসকল এইখনেই পত্ৰ আৰু পত্ৰখন আহিছে মিছন ডিৰেক্টৰ ছাৰৰ পৰা সমগ্ৰ শিক্ষা অসমৰ আৰু প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকলোলৈকে এই পত্ৰখন প্ৰেৰণ কৰিছে আৰু ছাবজেক্টত উল্লেখ কৰিছে ৰিগাৰ্ডিং কণ্ডাক্ট অফ কোৱাৰ্টাৰলি SMC মিটিং। আৰু এই অংশখিনিত উল্লেখ কৰিছে যে প্ৰতিখন বিদ্যালয়ৰ SMCবিলাকৰ যি কোৱাৰ্টাৰলি মিটিং অনুষ্ঠিত কৰা হ'ব সেই কোৱাৰ্টাৰলি মিটিংবিলাকৰ কাৰণে 800 টকা অৰ্থাৎ প্ৰতিখন মিটিঙৰ কাৰণে 200 টকা আৰু টোটেল 800 টকা হ'ব 4খন মিটিঙত। সেই 800 টকাটো দিয়া হৈছে আৰু বিদ্যালয়সমূহে যি ত্ৰৈমাসিক সভা অনুষ্ঠিত কৰিব সেই ত্ৰৈমাসিক সভাবিলাকৰ যি এজেণ্ডা সেই এজেণ্ডা পঠোৱা হৈছে আৰু সেই এজেণ্ডা অনুসৰি সভাবিলাক অনুষ্ঠিত কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰিছে আৰু সেই কণ্টিজেঞ্চি ফাণ্ডটো এক্সপেণ্ডিচাৰৰ কাৰণে পঠোৱাৰ কথাটো এই অংশখিনিত উল্লেখ কৰিছে। তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰিছে যে প্ৰতিখন বিদ্যালয় পৰিচালনা সমিতিৰ যি ত্ৰৈমাসিক সভা সেই ত্ৰৈমাসিক সভাবিলাক এই পত্ৰখনৰ লগত গাঁঠি দিয়া যি এজেণ্ডা সেই এজেণ্ডা অনুসৰি অনুষ্ঠিত কৰিব লাগিব প্ৰতিখন উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ে। আৰু ছাত্ৰীসকল আপোনালোকে জানে যে বছৰত 4খন কোৱাৰ্টাৰলি মিটিং অনুষ্ঠিত হয় আৰু প্ৰথমখন যি ত্ৰৈমাসিক সভা জুন মাহত অনুষ্ঠিত হয়, দ্বিতীয়খন সভা ছেপ্টেম্বৰ মাহত, তৃতীয়খন সভা ডিচেম্বৰ মাহত আৰু চতুৰ্থখন সভা মাৰ্চ মাহত অনুষ্ঠিত হয়। কিন্তু কেতিয়াবা গাইডলাইন সলনি হ'লে যিহেতুকে ছেছনো আৰম্ভ হয় ফেব্ৰুৱাৰী লাষ্ট বা মাৰ্চ মাহত অনুষ্ঠিত কৰা হয়। অৰ্থাৎ বছৰত এই ত্ৰৈমাসিক সভা 4খন অনুষ্ঠিত কৰা হয় আৰু প্ৰতিখন সভাৰ কাৰণে 200 টকাকৈ যি কণ্টিজেঞ্চি ফাণ্ড সেই কণ্টিজেঞ্চি ফাণ্ড বিভাগে পঠায়। ছাত্ৰীসকল এতিয়া মন কৰিব এইখনেই হৈছে এই অংশখিনিত উল্লেখ কৰিছে গাইডলাইন ফৰ কোৱাৰ্টাৰলি মিটিং অফ SMC ডিউৰিং 24-25 আৰু ইয়াত প্ৰতিখন কোৱাৰ্টাৰলি মিটিঙৰ এজেণ্ডাবিলাকৰ কথা ইয়াত উল্লেখ কৰি লিখিছে প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ। গোটেই 4খন যি সভা অনুষ্ঠিত হ'ব সেই 4খন সভাৰ যি এজেণ্ডা সেই এজেণ্ডা ইয়াত উল্লেখ কৰি দিছে আৰু আপুনি যেতিয়া এই কোৱাৰ্টাৰলি মিটিংবিলাক অনুষ্ঠিত কৰিব এই এজেণ্ডা অনুসৰণ কৰি সেই সভাখিনি অনুষ্ঠিত কৰিব লাগিব আৰু এই এজেণ্ডাটো প্ৰিণ্ট কৰি লৈ আপোনালোকে সেই সভাবিলাক অনুষ্ঠিত কৰিব লাগিব। প্ৰথম যি এজেণ্ডা যিখন জুন মাহত অনুষ্ঠিত হ'ব বুলি কোৱা হৈছে, জুনৰ 3rd বা 4th উইকত অনুষ্ঠিত হ'ব, তাৰ বিষয়বস্তুনো কি আছে এবাৰ চাবলৈ চেষ্টা কৰোঁ। যে প্ৰথম এজেণ্ডাত উল্লেখ কৰিছে ফ্ৰী টেক্সট বুক, দ্বিতীয়তে গুণোৎসৱ, তাৰ পিছতে উল্লেখ কৰিছে মনিটৰ অফ এটেণ্ডেন্স, ফ্ৰী ইউনিফৰ্ম ডিষ্ট্ৰিবিউশ্যন, অপাৰেশ্যন এণ্ড মেইনটেনেন্স অফ টয়লেট, ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি FLN, ECCE এণ্ড ক শ্ৰেণী, আইডেণ্টিফিকেশ্যন এণ্ড এনৰলমেণ্ট অফ CWSN, মনিটৰিং অফ এটেণ্ডেন্স অফ স্পেচিয়েল ট্ৰেইনিং, প্ৰভিজন অফ পিয়'ৰ ড্ৰিংকিং ৱাটাৰ এণ্ড প্ৰপাৰ চেনিটেৰী ছিষ্টেম, utilization of grants, electricity bill,
তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে সামাৰ কেম্প কাৰণ আমি যেহেতুকে আমাৰ জুলাই মাহত গৰম বন্ধ থাকিব তাৰ সেই গৰম বন্ধত কি কৰিব কি এক্টিভিটি কৰিব তাৰ কাৰণে এই সামাৰ কেম্পৰ কথাটো ইয়াত উল্লেখ কৰিছে গতিকে এনেকুৱা ধৰণৰ কথাৰ ওপৰত ভিত্তি কৰি প্ৰথম যি ত্ৰৈমাসিক সভা সেই সভাখন বিদ্যালয় পৰ্যায়ত অনুষ্ঠিত কৰিব লাগিব আৰু ঠিক তেনেকৈ দ্বিতীয় ত্ৰৈমাসিক তৃতীয় চতুৰ্থ ত্ৰৈমাসিক সভাৰ যি বিষয়বস্তু সেই বিষয়বস্তু এই এজেণ্ডাখনত উল্লেখ কৰা আছে ছাত্ৰসকল এইটোৱে আছিল সেই আলোচনাৰ বিষয়বস্তু SMC কোৱাৰ্টাৰলি মিটিঙৰ সংক্ৰান্তত অহা নিৰ্দেশনা আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ কাৰণ বিদ্যালয় পৰিচালনা সমিতিৰ ত্ৰৈমাসিক সভাখনে বিদ্যালয়ৰ শৈক্ষিক দিশৰ উত্তৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সেই কাৰণে বিভাগে এই চাৰিখন সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ছাত্ৰসকল বিষয়টোৰ গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলো আৰু আশা কৰিছো আজিৰ এই আলোচ্য হিতানে আপোনালোকক উপকৃত কৰিব